শিক্ষা বিভাগৰ ফালৰ পৰা এখন বৃহৎ নটিফিকেশ্যন আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। ইয়াতে 4টা পেজৰ এখন ডাঙৰ নটিফিকেশ্যন হয়। এই গোটেইখিনি কথা আমি অসমীয়াত ইণ্টাৰপ্ৰিট কৰিম। ইয়াতে যি কথা লিখা হৈছে, এই যিখন নটিফিকেশ্যন এইখন আহিছে মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা, আৰু এইখনৰ দিশ নিৰ্দেশনা ইয়াতে দিয়া হৈছে, কা শ্ৰেণীৰ দিশ নিৰ্দেশনা। আৰু ইয়াতে শিক্ষকসকলৰ ভূমিকা, CRCC সকলৰ ভূমিকা বা SMC SDMC তেওঁলোকৰ ভূমিকা, ৰেছপনচিবিলিটিজ এট স্কুল লেভেল, তাৰপিছত চাওক ৰেছপনচিবিলিটিজ অফ CRCC, BMOৰ দায়িত্ব, তাৰপিছত ইয়াতে ফেব্ৰুৱাৰীৰ এটা নিৰ্দিষ্ট ডেট আছে, আৰু সেই ডেটৰ ভিতৰত আপোনালোকে এইখিনি কাম কৰিব লাগিব। আৰু ইয়াতে বহুতখিনি কথা লিখা আছে। পেৰেণ্ট টিচাৰ মিটিঙৰ কথাও ইয়াতে দিয়া আছে, বাধ্যতামূলকভাৱে সেইখিনিও ইয়াতে কৰিব লাগিব। তো গোটেইখিনি কথা আমি চাম। আৰু এটা সৰু অনুৰোধ আপোনালোকৰ থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলত ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। আহক আমি গোটেইখিনি কথা অসমীয়াত চাবলৈ চেষ্টা কৰোঁ। গোটেই যি চাৰিখন যি পেজ আছে, এই গোটেইখিনি পেজ আমি অসমীয়াত ইণ্টাৰপ্ৰিট কৰিবলৈ গৈ আছোঁ। এতিয়া আমি গোটেইখিনি কথা ইয়াতে চাম। আচলতে কি কথা ইয়াতে লিখা হৈছে গোটেইখিনি আমি অসমীয়াতেই আমি চাবলৈ চেষ্টা কৰিছোঁ। আৱশ্যকীয় ব্যৱস্থা মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসম চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ কা শ্ৰেণীৰ শিশুসকলৰ সমগ্ৰ বিকাশৰ বাবে গ্ৰহণ কৰা উদ্যোগৰ কাৰ্যসূচী ৰূপায়ণৰ দিশ নিৰ্দেশনা উদ্যোগৰ উদ্দেশ্য। কা শ্ৰেণী বালবাটিকা প্ৰি প্ৰাইমাৰী শিশুসকলৰ বিভিন্ন ECCE প্ৰাৰম্ভিক শিশুৰ যত্ন আৰু শিক্ষা ক্ষেত্ৰৰ বিকাশ সাধন কৰা। লক্ষ্য গোট ইয়াতে কৈছে কা শ্ৰেণী বালবাটিকা 3 প্ৰি প্ৰাইমাৰী সহায়ক গোট কা শ্ৰেণী বালবাটিকা 3ৰ মাতৃ পিতৃ আৰু অভিভাৱকসকল। লক্ষ্য বিদ্যালয়বিলাক হৈছে কা শ্ৰেণী থকা চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়সমূহ। ৰূপায়ণৰ সময়সীমা ডিচেম্বৰ 2025 আৰু ফেব্ৰুৱাৰী 2026। জিলা মিছন কাৰ্যালয় DMO সমগ্ৰ শিক্ষাৰ দায়িত্বসমূহ। ডিচেম্বৰ 2025 মাহত অনুষ্ঠিত হ'বলগীয়া বিদ্যালয়ৰ প্ৰস্তুতি মেলাৰ বাবে প্ৰতিটো কা শ্ৰেণী থকা বিদ্যালয়লৈ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ উদ্দেশ্যে 600 টকা মুকলি কৰিব। প্ৰস্তাৱিত সামগ্ৰীৰ তালিকা সংলগ্ন সংলগ্ন আছে। ফেব্ৰুৱাৰী 2026 মাহত অনুষ্ঠিত হ'বলগীয়া শিক্ষা মেলা আৰু মাতৃ কৰ্মশালাৰ অনুসৰণ কাৰ্যসূচীৰ বাবে প্ৰতিখন বিদ্যালয়লৈ পুনৰ 600 টকা মুকলি কৰিব। প্ৰস্তাৱিত সামগ্ৰীৰ তালিকা সংলগ্ন সংলগ্ন আছে। যথাযথ প্ৰক্ৰিয়া অনুসৰি জিলা পৰ্যায়ত মাধ্যম অনুসৰি তলত উল্লেখিত সামগ্ৰীসমূহ মুদ্ৰণ কৰিব। শিশু তথ্য কাৰ্ড কা শ্ৰেণীৰ প্ৰতিজন শিশুৰ বাবে এখনকৈ, অভিভাৱকৰ বাবে আইডিয়া কাৰ্ড প্ৰতিজন শিশুৰ বাবে এখনকৈ, শিক্ষক সহায়িকা প্ৰতিখন বিদ্যালয়ৰ বাবে এখনকৈ। উক্ত সামগ্ৰীসমূহ প্ৰয়োজন অনুসৰি সংশ্লিষ্ট বিদ্যালয়সমূহলৈ যোগান ধৰিব। কাৰ্যসূচী অনুসৰি পুঁজি আবণ্টনৰ বিৱৰণ সংলগ্ন 22ত সংলগ্ন আছে। উদ্যোগটোৰ সঠিক আৰু সুচাৰু ৰূপায়ণৰ বাবে নিৰীক্ষণ আৰু পৰ্যালোচনা কৰিব আৰু প্ৰয়োজন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব। নিয়মিত নিৰীক্ষণৰ বাবে DACG সদস্য আৰু DMO বিষয়া কৰ্মচাৰীৰ সেৱা ব্যৱহাৰ কৰিব পাৰি। উদ্যোগটোৰ ৰূপায়ণৰ সম্পৰ্কে CRCC আৰু BRP সকলক প্ৰশিক্ষণ দিবলৈ ৱেবিনাৰ আয়োজন কৰিব। জিলা পৰ্যায়ৰ শিক্ষক প্ৰশিক্ষণৰ KRP সকলক মুখ্য প্ৰশিক্ষক হিচাপে ব্যৱহাৰ কৰিব পাৰি। উদ্যোগৰ ৰূপায়ণ সম্পৰ্কে এক বিস্তৃত প্ৰতিবেদন ৰাজ্যিক মিছন কাৰ্যালয় সমগ্ৰ শিক্ষা অসমলৈ প্ৰেৰণ কৰিব। ব্লক মিছন কাৰ্যালয় BMO সমগ্ৰ শিক্ষাৰ দায়িত্বসমূহ। BMOয়ে ইয়াতে কি কৰিব সেইখিনি লিখিছে। BMOয়ে প্ৰয়োজন অনুসৰি সংশ্লিষ্ট বিদ্যালয়সমূহক সহায় আগবঢ়াব আৰু উদ্যোগটোৰ সঠিক ৰূপায়ণৰ বাবে নিৰীক্ষণ আৰু পৰ্যালোচনা কৰিব। BRP আৰু CRCC সকলক বিদ্যালয়সমূহলৈ প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ নিৰ্দেশনা জাৰি কৰিব।
উদ্যোগৰ ৰূপায়ণ সম্পৰ্কে এক বিস্তৃত প্ৰতিবেদন ডিএমলৈ দাখিল কৰিব। CRCCৰ দায়িত্বসমূহ CRCCয়ে উদ্যোগটোৰ সঠিক ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিদ্যালয়সমূহক সহায় আগবঢ়াব। কা শ্ৰেণীত পাঠদান কৰা শিক্ষকসকলক শিশু তথ্য কাৰ্ড পূৰণত সহায় কৰিব। কা শ্ৰেণীৰ অভিভাৱকৰ বাবে অনুষ্ঠিত পিতৃ মাতৃ শিক্ষক সভাত উপস্থিত থাকি আইডিয়া কাৰ্ড ব্যৱহাৰৰ ক্ষেত্ৰত সহায় কৰিব। শিক্ষা মেলাত উপস্থিত থাকি সুচাৰু ৰূপায়ণ নিশ্চিত কৰিব। কা শ্ৰেণীৰ শিশুসকলৰ গৃহস্থ পৰ্যায়ত অভিভাৱকৰ ভূমিকাৰ বিষয়ে দিশ নিৰ্দেশনা দিব। উদ্যোগ ৰূপায়ণ কৰা সকলো বিদ্যালয়ৰ প্ৰতিবেদন 2026 চনৰ 28 ফেব্ৰুৱাৰীৰ ভিতৰত সংশ্লিষ্ট BMলৈ দাখিল কৰিব। বিদ্যালয় ব্যৱস্থাপনা সমিতি SMC SMDCৰ দায়িত্ব। SMC বা SMDCয়ে সমাজৰ সদস্যসকলৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সহায় আগবঢ়াব। কা শ্ৰেণীত নতুন নামভৰ্তিৰ বাবে সমাজ আৰু স্থানীয় লোকৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। বিদ্যালয় পৰ্যায়ৰ দায়িত্বসমূহ। বিদ্যালয়সমূহৰ মুখ্য শিক্ষক অধ্যক্ষই কা শ্ৰেণীত পাঠদান কৰা শিক্ষকসকলক উদ্যোগ ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়াব। কা শ্ৰেণীত পাঠদান কৰা শিক্ষকসকলক উদ্যোগটোৰ সমন্বয়ক হিচাপে দায়িত্ব পালন কৰিব। বিদ্যালয়ৰ অন্যান্য শিক্ষকসকলে সহায় আগবঢ়াব পাৰে, কিন্তু অন্য শ্ৰেণীৰ নিয়মিত পাঠদান বাধাগ্ৰস্ত নহ'ব লাগিব। শিক্ষা মেলা আয়োজনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰি বিদ্যালয়ে ক্ৰয় কৰিব। প্ৰস্তাৱিত সামগ্ৰীৰ তালিকা সংলগ্নত সংলগ্ন আছে। উদ্যোগটো সফল কৰাৰ ক্ষেত্ৰত মাতৃ পিতৃ অভিভাৱক আৰু সমাজৰ সদস্যসকলৰ সংবেদনশীলতা অতি গুৰুত্বপূৰ্ণ। সেইবাবে শিক্ষাবৰ্ষ 2025-26 চনত কা শ্ৰেণীৰ শিশুসকলৰ বাবে কমেও 2খন বিশেষ পিতৃ মাতৃ শিক্ষক সভা আয়োজন কৰিব লাগিব। প্ৰথম সভা উদ্যোগ আৰম্ভণিৰ সময়ত, দ্বিতীয় সভা 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত। এই সভাসমূহত শিশুৰ অগ্ৰগতি, শিক্ষাৰ মেলাৰ প্ৰস্তুতি, অভিভাৱকৰ দায়িত্ব আৰু গৃহস্থৰ পৰ্যায়ত অনুসৰণযোগ্য কাৰ্যসূচীসমূহ আলোচনা কৰা হ'ব। শিক্ষকসকলে আইডিয়া কাৰ্ডৰ সহায়ত অভিভাৱকসকলৰ আগত বিভিন্ন কাৰ্য প্ৰদৰ্শন কৰিব। প্ৰথম পিতৃ মাতৃ শিক্ষক সভা 15 ডিচেম্বৰ 2025ৰ আগতে। শিক্ষা মেলাৰ আয়োজন আৰু স্বেচ্ছাসেৱক নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হ'ব। 20 ডিচেম্বৰ 2025ৰ ভিতৰত কা শ্ৰেণীৰ সকলো শিশুৰ শিশু তথ্য কাৰ্ড অনুসৰণ পূৰণ কৰিব লাগিব। প্ৰথম শিক্ষা মেলা 26 ডিচেম্বৰ 2025 তাৰিখে বিদ্যালয়ত অনুষ্ঠিত হ'ব। শিক্ষাবৰ্ষ 2025-26ত এই উদ্যোগৰ অধীনত মুঠ 2খন শিক্ষা মেলা অনুষ্ঠিত হ'ব। দ্বিতীয়খন শিক্ষা মেলা 20 ফেব্ৰুৱাৰী 2026 তাৰিখে অনুষ্ঠিত হ'ব। শিক্ষা মেলা চলি থকা সময়তো বিদ্যালয়ৰ অন্য শ্ৰেণীৰ নিয়মিত পাঠদান ব্যাহত হ'ব নালাগিব। শিক্ষা মেলা কেৱল কা শ্ৰেণীৰ শিশুসকলৰ বাবেই আয়োজন কৰা হ'ব। শিক্ষা মেলাত 7টা কাৰ্য কাউণ্টাৰ থাকিব, যাক কা শ্ৰেণীৰ শিশুৰ বাবে মাতৃ আৰু পিতৃয়ে স্বেচ্ছাসেৱক হিচাপে পৰিচালনা কৰিব। কাউণ্টাৰসমূহ হ'ল পঞ্জীয়ন কাউণ্টাৰ, শাৰীৰিক বিকাশ কাউণ্টাৰ, সামাজিক ভাৱাত্মক বিকাশ কাউণ্টাৰ, জ্ঞানমূলক বিকাশ কাউণ্টাৰ, ভাষা বিকাশ কাউণ্টাৰ, প্ৰাৰম্ভিক সংখ্যা জ্ঞান কাউণ্টাৰ, সন্দেহ নিৰসন কাউণ্টাৰ। অভিভাৱকসকলক জনোৱা হ'ব যে এই কাৰ্যসমূহ ঘৰতে নিয়মীয়াকৈ শিশুসকলৰ সৈতে অনুশীলন কৰিব লাগিব। শিক্ষা মেলাক অধিক আকৰ্ষণীয় আৰু শিশু বান্ধৱ কৰি তুলিবলৈ বেলুন, বেনাৰ, ৰঙীন চাৰ্ট, পেপাৰ, শিশু গ্ৰন্থ আদিৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে। শিক্ষকসকলে গৃহস্থ পৰ্যায়ত অভিভাৱকৰ দায়িত্ব সম্পৰ্কে প্ৰয়োজনীয় দিশ নিৰ্দেশনা দিব আৰু দ্বিতীয় পিতৃ মাতৃ শিক্ষক সভালৈকে নিয়মীয়াকৈ কাৰ্যসমূহ অনুসৰণ কৰিবলৈ অনুৰোধ জনাব। দ্বিতীয় পিতৃ মাতৃ শিক্ষক সভাত অভিভাৱকসকলক নিজৰ শিশুৰ অগ্ৰগতি বৰ্ণনা কৰাৰ সুযোগ দিয়া হ'ব।